নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। 22 নম্বৰ কিস্তি ধন কেতিয়া মুকলি কৰা হ'ব? 22 নম্বৰ কিস্তিৰ ধনক লৈ আহি গৈছে গুৰুত্বপূৰ্ণ খবৰ। যিসকলে PM কিষাণৰ ধন পাই আছে তেওঁলোকে কৰি লওক আজি এটা গুৰুত্বপূৰ্ণ কাম। সেইটো কাম কৰিলে আপোনালোকে PM কিষাণৰ নতুন নতুন সুবিধাসমূহ লাভ কৰিব। কি গুৰুত্বপূৰ্ণ কাম কৰিব সবিশেষ তথ্য জনাই দিম আপোনালোকক এইটো খবৰৰ জৰিয়তে। এনেধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো কৃষকে গম পায়। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আহি আছে 22 নম্বৰ কিস্তিৰ ধনৰ তাৰিখ দিন। আহি আছে নতুন বছৰ। নতুন বছৰতেই আপোনালোকে লাভ কৰিব 22 নম্বৰ কিস্তিৰ ধন। 2026 চনত সকলো কৃষকে লাভ কৰিব 22 নম্বৰ কিস্তিৰ ধন। সেইবাবে আপোনালোকে কৰি লওক এটা গুৰুত্বপূৰ্ণ কাম। কি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব সেইটো হৈছে আপোনালোকে যদি PM কিষাণৰ এখন ফাৰ্মাৰ ID এতিয়াও বনোৱা নাই তেনেহ'লে আপোনালোকে এখন CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাই লওক। লাখ লাখ কৃষকক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো দিছোঁ। আপোনালোকে PM কিষাণৰ নতুন নতুন সুবিধাসমূহ পাবলৈ ফাৰ্মাৰ ID বনাই লওক। লাখ লাখ কৃষকে ফাৰ্মাৰ ID বনালে আপোনালোকে চৰকাৰৰ পৰা যিকোনো নতুন আঁচনি নতুন সুবিধা আহিলে আপোনালোকে লাভ কৰিব ফাৰ্মাৰ IDৰ জৰিয়তে। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে যদি PM কিষাণৰ ধন পাই আছে তেনেহ'লে এখন CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাই লওক। ফাৰ্মাৰ ID বনাবলৈ হ'লে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক থকা মোবাইল নাম্বাৰ লাগিব, আপোনালোকৰ ৰেচন কাৰ্ড লাগিব, আপোনালোকৰ মাটিৰ ডাক নাম্বাৰ। এই চাৰিটাৰ জৰিয়তে আপোনালোকে এখন ফাৰ্মাৰ ID বনাই লওক। ফাৰ্মাৰ ID বনাবলৈ হ'লে আপোনালোকৰ ঘৰৰ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰত গৈ আপোনালোকে ফাৰ্মাৰ ID বনাই লওক। ফাৰ্মাৰ ID বনালে আপোনালোকে PM কিষাণৰ যিকোনো নতুন নতুন সুবিধাসমূহ আপোনালোকে লাভ কৰিব। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। নতুন বছৰতেই যিকোনো এদিনতেই আপোনালোকে পাই যাব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে যদি এতিয়াও ফাৰ্মাৰ ID বনোৱা নাই তেনেহ'লে আপোনালোকে CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাই লওক। ফাৰ্মাৰ ID বনালেই আপোনালোকে লাভ কৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। আহি আছে ভাল খবৰ। নতুন বছৰতেই যিকোনো এটা মাহতেই আপোনালোকৰ একাউণ্টত সোমাই যাব 22 নম্বৰ কিস্তিৰ ধন। লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আৰু মাত্ৰ কেইটামান দিন বাকী আছে। কেইটামান দিনৰ পিছতেই আহি যাব নতুন বছৰ। নতুন বছৰতেই নতুনকৈ আহি যাব PM কিষাণৰ বাবে ভাল খবৰ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।